আপোনাৰ চিন্তা সলনি কৰক। আপোনাৰ এটা ইতিবাচক চিন্তাই আপোনাক জীয়াই থকাৰ এটা প্ৰেৰণা দিব পাৰে। আপুনি যদি হতাশাত ভুগিছে, তেনেহ'লে আপোনাৰ কাৰণে এই কাহিনী। এজন দুখীয়া মানুহ আছিল। তেওঁ বহুত কষ্ট কৰি অলপ অলপকৈ টকা জমা কৰি এটা টকধুনীয়া ঘৰ সাজি উলিয়ালে, যাতে তেওঁৰ পৰিয়ালটোৱে নিজৰ সৰু ভঙা ঘৰটোৰ পৰা ওলাই আহি সুখেৰে তাত থাকিব পাৰে। এদিন ঘৰটো সম্পূৰ্ণৰূপে সাজু হৈ উঠিল। এজন পুৰোহিতৰ পৰামৰ্শ লৈ গৃহ প্ৰৱেশ অনুষ্ঠানৰ বাবে এটা শুভ তাৰিখ নিৰ্ধাৰণ কৰা হ'ল। কিন্তু ঘৰ সোমোৱাৰ এসপ্তাহ আগতে ভূমিকম্প আহি ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। এই খবৰটো গম পাই মানুহজনে লৰালৰিকৈ বজাৰলৈ গৈ মিঠাই কিনি আনি তেওঁ সেই স্থানত উপস্থিত থকা সকলো মানুহক মিঠাই বিতৰণ কৰে। মানুহজনৰ এই কাণ্ড দেখি তাত উপস্থিত থকা সকলোৱে দুখ প্ৰকাশ কৰিবলৈ ধৰিলে। এই মানুহজনে ইমান কষ্ট কৰি টকা জমা কৰি ঘৰটো সাজি উলিয়াইছিল। এই বেচাৰৰ লগত এনেকুৱা ঘটনা ঘটিব নালাগিছিল। তাৰ এজন লোকে মানুহজনক সুধিলে, আপোনাৰ লগত এনেকুৱা এটা ঘটনা ঘটি গ'ল, তথাপি আপুনি দুখ নাপায় মিঠাই বিতৰণ কৰি আছে। তেতিয়া মানুহজনে হাঁহি এটা মাৰি এনেদৰে উত্তৰ দিলে, আপুনি এই ঘটনাটোৰ নেতিবাচক দিশটোহে দেখিছে, সেইবাবে আপুনি ইতিবাচক দিশটো হেৰুৱাই পেলাইছে। এই ঘটনাটো নঘটিলে আপুনি কল্পনা কৰকচোন, এসপ্তাহ পাছত এই ঘৰটো ভাঙি যোৱা হ'লে মোৰ পত্নী আৰু ল'ৰা ছোৱালী সকলোৰে মৃত্যু হ'লহেঁতেন। তেতিয়া মোৰ অৱস্থা কেনেকুৱা হ'লহেঁতেন। এই কাহিনীটোৰ পৰা আমি এইটোৱে ক'ব পাৰোঁ যে সেই মানুহজনে যদি নেতিবাচক চিন্তা কৰিলেহেঁতেন, তেন্তে হয়তো তেওঁ হতাশাৰ বলি হ'লহেঁতেন। কিন্তু চিন্তাৰ এটা পৰিৱৰ্তনৰ কাৰণে তেওঁ আকৌ জীয়াই থকাৰ এটা প্ৰেৰণা পালে। ভগৱানে যি কৰে সেয়া ভালৰ কাৰণে কৰে। গতিকে আপোনাৰ চিন্তা সলনি কৰক, আপোনাৰ জীৱন সলনি হৈ পৰিব। আপোনাৰ যি আছে সেয়াই যথেষ্ট। প্ৰিয় দৰ্শক শ্ৰোতা, আপুনি ইমান সময় কষ্ট কৰি ভিডিঅ'টো দেখাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ।